নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। তো CISF KRTC মণ্ডলীলৈ আপোনালোকে কেনেকৈ ট্ৰেভেল কৰিব বা আপোনালোকে RTC মণ্ডলীলৈ কেনেকৈ যাব। তো যিহেতু আপোনালোকৰ ল'ৰাসকলৰ আজি 8 তাৰিখ জইনিং, মেবি কাইলৈ 9 তাৰিখে আছে আৰু ছোৱালীসকলৰ 16 তাৰিখে। তো জনাব আপোনালোকে কেনেকৈ যাব বিচাৰে, বাই এয়াৰ নে বাই ট্ৰেইন। তো মই দুয়োটা পদ্ধতিৰে আপোনালোকক জনাই দিম। তো এপইণ্টমেণ্ট লেটাৰটো আপোনালোকৰ দিয়া আছে, যিহেতু মই প্ৰথমে আপোনালোকক বাই ট্ৰেইনেৰে দেখুৱাই ল'ম। ক'ৰ পৰা? গুৱাহাটীৰ পৰা। ঠিক আছে, উজনিৰ ফালৰ পৰা দেখাইছোঁ। গুৱাহাটীৰ পৰা মেইন, যিহেতু আমাৰ গুৱাহাটীৰ ফালৰ পৰাই আপোনালোকে আহিব, য'ৰ পৰাই হওক অসমৰ। তো গুৱাহাটী ধুবুৰী সেই চাইডৰ পৰাই আহিব। তো গুৱাহাটীৰ পৰা মই উৰিষ্যা অথবা মণ্ডলীলৈ কেনেকৈ যাব মই আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে প্ৰথমে মেপত চাৰ্চ কৰিব পাৰিব গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা কটক ষ্টেচনলৈ। আপোনালোকৰ এপইণ্টমেণ্টখনটো লিখা থাকিব, যিহেতু গুৱাহাটীৰ পৰা কটক ষ্টেচনলৈ চাৰ্চ কৰিব। তাৰপিছতে আপোনালোকে ইয়াত দেখা পাব বাছত গ'লে কিমান সময়, ট্ৰেইনত গ'লে 22 ঘণ্টা দেখাইছে। এইটো দেখা পাইছে। এই অসমৰ পৰা আপোনালোকে এটা চাব, এয়া অসমৰ পৰা এইফালে আহি আপোনালোকে শিলিগুৰি হৈ, পূৰ্ণিয়া হৈ, দুৰ্গাপুৰ, ৱেষ্ট বেংগল পাৰ হৈ, কলকাতা হৈ এইফালে ভুৱনেশ্বৰত অথবা উৰিষ্যা কটকত পাই যাব। তো 22 ঘণ্টা 11 মিনিট কটকলৈকে দেখা পাইছে। চৰি, এইটো মোৰ লোকেশ্যন হয়, যিহেতু এইটোত আহিব নালাগে। আপোনালোকে ইয়াত কটকত আহিব। কটক ষ্টেচনৰ পৰা ভুৱনেশ্বৰলৈ কেনেকৈ যাব মই সেইটোও দেখুৱাই দিম। আৰু আপোনালোকে যিহেতু নতুনকৈ গৈছে, আপোনালোকক CISFৰ ফালৰ পৰা ট্ৰেন্সপৰ্ট দিব আৰু তাতে থাকিব। ষ্টেচনৰ কাষতে বাছৰ সুবিধা দিব। ঠিক আছে, ষ্টেচনৰ পৰা অলপ ইফাল সিফালে কৰি চাব, আপোনালোকে CISFৰ গাড়ী দেখিব আপোনালোকক কেৱল নিবলৈ কাৰণে। ঠিক আছে, আৰু আপোনালোকে এক্সট্ৰাকৈ টেক্সিত যাবলৈ কোনো প্ৰয়োজন নাই। আৰু কটকত নমাৰ পিছত আপোনালোকে গোটেইখিনিয়ে যিমানখিনি একেলগে অসমৰ পৰা গৈছে গোটেইখিনি একেলগে থাকিব লাগে আৰু ট্ৰেইনিং চেণ্টাৰলৈ আপোনালোকক বাছেৰে নিয়া হ'ব। তো এয়া আছিলে আপোনালোকৰ কেনেকৈ যাব অসমৰ পৰা বা গুৱাহাটীৰ পৰা উৰিষ্যা কটকলৈ বা RTCলৈ। RTCত ডাইৰেক্ট আপোনালোকক পোৱাই দিবগৈ তেওঁলোকৰ বাছৰ দ্বাৰাই। আৰু যদি আপোনালোকে CISFৰ বিষয়ে জানিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু যদি কুৱেশ্যন থাকে তেন্তে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ।